এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। OPS, NPS আৰু UPSত ক'ত কেনেধৰণৰ সুবিধা আছে সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে, য'ত চৰকাৰে UPS অনুমোদন জনাইছে আৰু কৰ্মচাৰীসকলে সঁচাকৈ UPSৰ দ্বাৰা OPSৰ সমপৰ্যায়ৰ সা সুবিধা লাভ কৰিবনে বা সমপৰ্যায়ৰ পেঞ্চন লাভ কৰিবনে নকৰে সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ যে পেঞ্চনৰ ক্ষেত্ৰত OPSত 50% চেলাৰী লগতে DA লাভ কৰিছিল আৰু NPSত পেঞ্চনৰ কোনো নিশ্চয়তা নাথাকে আৰু UPSত 50% পেঞ্চনৰ লগতে DA নিশ্চয়তা প্ৰদান কৰা হৈছে। কণ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত OPSত কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন কৰা নহয় কৰ্মচাৰীসকলৰ ফালৰ পৰা আৰু বৰ্তমান NPSত 10%কৈ কণ্ট্ৰিবিউশ্যন কৰা হৈছে আৰু UPSতো একেধৰণে 10%কৈ কণ্ট্ৰিবিউশ্যন থাকিব আৰু গ্ৰেচুইটিৰ ক্ষেত্ৰত OPS, NPS, UPS তিনিওটাতে গ্ৰেচুইটিৰ ব্যৱস্থা আছে আৰু কমিউটেড কৰ্পাছ উইথড্ৰৱেলৰ ক্ষেত্ৰত OPSত হোল এমাউণ্ট অফ GPF, NPSত employees can withdraw 60% of the corpus upon retirement, which is tax free and 40% invested in annuities for getting a pension. কিন্তু UPSত কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই। GPFৰ ক্ষেত্ৰত OPSত GPFৰ ব্যৱস্থা আছে কিন্তু NPSত বা UPSত কোনো ধৰণৰ GPF নাথাকে। ইনফ্লেশ্যন ইণ্ডেক্সেশ্যনৰ ক্ষেত্ৰত OPSত পেঞ্চন ইনক্ৰিজ উইথ দ্য ৰিভিজন অফ DA টুৱাইছ এ ইয়েৰ, কিন্তু NPSত তেনেধৰণৰ ব্যৱস্থা নাথাকিব আৰু UPSত সেই ব্যৱস্থা পুনৰ বাহাল থাকিব যে পেঞ্চন ইনক্ৰিজ হ'ব উইথ দ্য ৰিভিজন অফ DA টুৱাইছ এ ইয়েৰ আৰু কণ্ট্ৰিবিউটেড মানিৰ ক্ষেত্ৰত OPSত উইথড্ৰ কৰিব পাৰিব বছৰত এবাৰ, কিন্তু NPSত তেনেধৰণৰ ব্যৱস্থা নাই আৰু UPSতো তেনেধৰণৰ ব্যৱস্থা নাথাকে। লামচাম পে'মেণ্টৰ ক্ষেত্ৰত OPS বা NPSত তেনেধৰণৰ ব্যৱস্থা নাই, কিন্তু UPSত এককালীন ধন পৰিশোধৰ ব্যৱস্থা আছে যে ছুপাৰ এনুৱেশ্যনৰ সময়ত অতিৰিক্ত ধন প্ৰতি 6 মাহৰ সেৱাৰ বাবে মাহিলী দানৰ 10/1 লাভ কৰিব। VRSৰ ক্ষেত্ৰত OPSত VRS লাভ কৰা দিনৰ পৰাই পেঞ্চনৰ ব্যৱস্থা থাকে। NPSত কৰ্মচাৰীসকলে 20%কৈ কমিউটেড কৰ্পাছৰ পৰা লাভ কৰিব আৰু বাকী 80% ইনভেষ্ট কৰা হ'ব। লগতে UPSত কৰ্মচাৰীসকলে প্ৰকৃত ৰিটায়াৰমেণ্টৰ তাৰিখৰ পিছতহে পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। এয়া আছিলে OPS, NPS আৰু UPSৰ মাজৰ পাৰ্থক্যসমূহ। এই আছিল আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।